মাঘী উৎসৱৰ আলমত অনুষ্ঠিত কুকুৰা যুঁজত যোৱাৰ আড্ডা আৰু মদৰ মুকলি প্ৰচলনৰ অভিযোগ সংস্কৃতি আৰু পৰম্পৰাৰ নামত জীৱৰ ভৰিত চুকা কাইট লগাই যুদ্ধ কৰিবলৈ মঞ্চ তৈয়াৰ কৰি উঠি অহা নৱপ্ৰজন্মক যোৱাৰ আড্ডা আৰু মুকলিকৈ মদ খাবলৈ লাইচেন্স দিয়াৰ কাৰণে এইবোৰে একোখনকৈ ঘৰ সমাজ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক পৰিৱেশ আৰু নৱপ্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰিছে নেকি বুলি সচেতন মহলৰ মনত প্ৰশ্ন উদয় হৈছে 2014 চনতে মহামান্য উচ্চতম ন্যায়ালয়ে কুকুৰা যুঁজত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতো একাংশ সুবিধাবাদী চৰিত্ৰৰ সমাজকৰ্মী নেতা গাঁওৰক্ষী বাহিনীয়ে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই তামুকক মেনেজ কৰি কৰাবাত মৌখিক অনুমতি লৈছে বুলিও জনসাধাৰণক বিপথে পৰিচালিত কৰি চলাই আহিছে সংস্কৃতি আৰু সমাজৰ ধ্বংসলীলা ইয়াৰ ৰাইজৰ অভিযোগ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক সন্মান জনাই অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাই কুকুৰা যুঁজৰ তীব্ৰ বিৰোধিতা কৰিছে মাঘী উৎসৱ বা অইন কিবা উৎসৱ বা 26 জানুৱাৰী 15 আগষ্ট নামত ডিমৌ এলেকাত কুকুৰা যুঁজ আৰু চোৱাৰ আড্ডা হ'বলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে দল সংগঠনে ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ সমগ্ৰ অসমতে কুকুৰা যুঁজৰ পৰম্পৰাৰ নামত কুকুৰা যুঁজ অনুষ্ঠিত কৰি আৰু যুৱ প্ৰজন্মক আচলতে জুহাৰী বনোৱাৰ যি পদক্ষেপ ইতিমধ্যে জুহাৰী সন্থা বা কুকুৰা যুঁজ উদ্যোগ লোৱাসকলে তেওঁলোকে প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি আহি আছে আৰু এই ক্ষেত্ৰত আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ বিৰোধিতা কৰিছোঁ যিহেতু কুকুৰা যুঁজৰ ফলপ্ৰসূত আচলতে জুহাৰ যি আড্ডা আৰু মদৰ যি বেহা ইয়াৰ জৰিয়তে নৱপ্ৰজন্ম আচলতে ভৱিষ্যত অন্ধকাৰচ্ছন্ন হ'ব ধৰিছে আৰু ইতিমধ্যে ডিমৌ আৰক্ষী থানাৰ পদক্ষেপক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ যিহেতু আজি দিহাজানৰ পৰা আদি কৰি বিভিন্ন এলেকাত যিসমূহ কুকুৰা যুঁজ আৰু জুহাৰ আড্ডা বহিছে সকলো এলেকাৰ পৰা আচলতে ডিমৌ আৰক্ষী থানাই প্ৰায় 40-50খনৰো অধিক বাইক তেওঁলোকে কৰায়ত্ব কৰিছে কুকুৰা যুঁজ আৰু জুহাৰীৰ লগত জড়িত থকা লোকসকলৰ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ধন্যবাদ দিয়াৰ লগতে এইসকল যুৱ প্ৰজন্মই যিখিনি বেয়া পথেৰে গতি কৰিছে ইয়াৰ ওপৰত কিন্তু এটা ব্যৱস্থা লৈ পিনি যিসকল বাইক আৰোহী আছে তেওঁলোকক আচলতে এটা বুজন পৰিমাণৰ ফাইন ভৰোৱাই যাতে ভৱিষ্যতে তেওঁলোকে এনেকুৱা ধৰণৰ কুকুৰা যুঁজ আৰু জুহাৰ আড্ডাত গতি নকৰে তাৰ কাৰণে আমি ডিমৌ থানাকো আমি আহ্বান জনাইছোঁ আৰু পুনৰবাৰ এই ক্ষেত্ৰত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ইতিমধ্যে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৌ শাখাৰ তৰফৰ পৰা ফেচবুকৰ জৰিয়তে আমি আবেদন জনাইছোঁ যে কুকুৰা যুঁজৰ পৰম্পৰাৰ নামত যিখিনি অবৈধ আৰু সামাজিক ব্যাধিসমূহ চলি আছে ইয়াক নাকি লগাবৰ কাৰণে এটা আইন প্ৰণয়ন কৰিবৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ হয় আৰু বিশেষকৈ জুৱাৰ আড্ডাটো প্ৰতিটো জেগাতে হৈছে ইতিমধ্যে যোৱা কালিৰ পৰহিৰ পৰা ডিমৌ আৰক্ষী থানাই য'ত কুকুৰা যুঁজৰ লগত জুহাৰ জড়িত আছে সকলো এলেকা তেওঁলোকে ভাঙিছে আৰু যিমান পাৰে সকলো ভাঙিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু জুহাৰী দলসমূহে আচলতে ইমান শক্তি তেওঁলোকে ক'ৰ পৰা পাইছে গম নাপাওঁ ডিমৌ থানাৰ লগতো তেওঁলোকে যুদ্ধ কৰিবৰ কাৰণে সাজু হৈছে গতিকে এই ক্ষেত্ৰত আচলতে এটা থানাৰ কেইজনমান পুলিচে আচলতে 400-500 বা 1000জনক নিয়ন্ত্ৰণ কৰাৰ পৰা বাহিৰত থাকে গতিকে জিলা আৰক্ষী অধীক্ষককো আমি আবেদন কৰিছোঁ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ ইয়াৰ ওপৰত এটা ষ্ট্ৰং টীম তেওঁলোকে নিৰ্ণয় কৰি পিনি যাতে জুহাৰ আড্ডাবোৰ আৰু কুকুৰা যুঁজৰ এই বেৰিকেডসমূহ কুকুৰা যুঁজ লগোৱা হ'ব আচলতে লাঠি চাৰ্জৰ জৰিয়তে তেওঁলোকক খেদিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু ইয়াৰ লগত জড়িত থকা যিসকল উদ্যোক্তা আছে প্ৰত্যেকগৰাকী উদ্যোক্তাৰ নামে কেছ ৰুজু কৰি তেওঁলোকৰ আইনী ব্যৱস্থা ল'বৰ কাৰণেও আমি দাবী জনাইছোঁ 26 জানুৱাৰীত কুকুৰা যুঁজসমূহ অনুষ্ঠিত কৰি আহিছে পৰম্পৰাৰ নামত আৰু বিভিন্ন সময়ত কেৱল 26 জানুৱাৰী নহয় ফাকুৱা হওক 15 আগষ্ট হওক 30 জানুৱাৰী হওক স্বাধীনতা দিৱস হওক গণতন্ত্ৰ দিৱস হওক প্ৰতিটো মুহূৰ্ততে আচলতে কুকুৰা যুঁজসমূহ এওঁলোকে অনুষ্ঠিত কৰে আৰু তাৰ লগত কিন্তু এটা লাখ টকীয়া এটা জুহাৰ আড্ডা বহুৱায় যি আড্ডাত আচলতে যুৱ প্ৰজন্মৰ ভৱিষ্যত একেবাৰে অন্ধকাৰচ্ছন্ন হৈছে ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে আৰু তাতে আমি দেখিবলৈ পাইছোঁ কুকুৰা যুঁজসমূহত এই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকল তাত বিশেষভাৱে জড়িত হৈ আছে তেওঁলোকে 10 টকা হাৰক বা 20 টকা হাৰক তেওঁলোকৰ প্ৰস্তুতিৰ পৰা সম্পূৰ্ণ তেওঁলোকে বিচলিত হৈছে এই কথা স্পষ্ট আৰু শিক্ষা ব্যৱস্থাক জুহাই কিন্তু সম্পূৰ্ণভাৱে জুৰুলা কৰিছে এইকাৰণে আমি মাননীয় গৃহমন্ত্ৰীক আমাৰ যিহেতু জনগোষ্ঠীয় এজন সুযোগ্য সন্তান গৃহমন্ত্ৰীৰ আংশিক আমি তেখেতকো ৰূপেশ গোৱালা ডাঙৰীয়াকে আহ্বান জনাইছোঁ যাতে ইয়াৰ ওপৰত এটা কমিটি বহুৱাই এটা আইন প্ৰণয়ন কৰক যাতে কোনো কাৰণতে কুকুৰা যুঁজটো অনুষ্ঠিত হ'ব নোৱাৰে ইতিমধ্যে 2014 চনতে মহামান্য উচ্চতম ন্যায়ালয়ে বিভিন্ন জীৱ জন্তুৰ লগতে অসমত বিশেষকৈ কুকুৰা যুঁজটো সম্পূৰ্ণভাৱে বেন কৰিছে আৰু ইয়াক আচলতে মহামান্য আদালতৰ
নিৰ্দেশকো অৱমাননা কৰি একাংশ দুষ্ট চক্ৰই কুকুৰা যুঁজ অনুষ্ঠিত কৰিছে আৰু জুহাৰ আড্ডা বহুৱাই আছে। এইখিনি নাকি লগাবৰ কাৰণে আমি আৰক্ষী প্ৰশাসন আৰু জে পি সিং ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ।